নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 7ৰ ইংৰাজীৰ লেসন নম্বৰ 3। আমাৰ লেসনৰ নাম আছে কি ষ্ট্ৰেংথ লাইজ ইন আৱাৰ ইউনিটি। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকা, ইয়াত তোমালোকৰ পাৰ্ট ভিত্তিক সকলোখিনি কোৱেশ্যন পাই যাবা। প্ৰথমত তোমালোকে আহা এক্টিভিটিছখিনি। এক্টিভিটিছৰ আমাৰ যিটো দিয়া আছে ৰাইট ট্ৰু ফৰ দ্য কাৰেক্ট ষ্টেটমেণ্ট এণ্ড এফ for the incorrect statement. ইয়াত তোমালোকক বক্সৰ ভিতৰত টি আৰু এফ লিখিব লাগে। টি ফৰ ট্ৰু আৰু এফ ফৰ ফলছ। তেনেহ'লে তোমালোকে চোৱা, প্ৰথমটো আমাৰ কি হ'ব ট্ৰু, দুই নম্বৰটো বি নম্বৰটো হ'ব ফলছ, চি নম্বৰটো হ'ব আমাৰ ট্ৰু, ডি নম্বৰটো হ'ব ট্ৰু আৰু ই নম্বৰটো হ'ব আমাৰ ফলছ। তাৰপিছত আহা তোমালোকে দুই নম্বৰ কুৱেশ্যনখিনি, দুই নম্বৰ আৰু তিনি নম্বৰৰ কুৱেশ্যনখিনি। দুই নম্বৰ আৰু তিনি নম্বৰ কুৱেশ্যনখিনি মই তোমালোকৰ তলত লৈ আহিছোঁ অতি সহজকৈ আৰু অতি ধুনীয়াকৈ। পেজ নম্বৰ কিমান আছে চোৱা তোমালোকৰ কিতাপত, পেজ নম্বৰ আছে 44। দুই নম্বৰ ঠিক আছে চোৱা তোমালোকে, থিংক এণ্ড ডিছকাছ উইথ ইয়ৰ ফ্ৰেণ্ডছ এ চিটুৱেশ্যন হোৱেৰ উই শ্ব' ইউনিটি এণ্ড ইন ডাইভাৰ্চিটি। তোমালোকে ভাবা আৰু তোমালোকৰ ফ্ৰেণ্ডৰ লগত ডিছকাছ কৰা হোৱেৰ উই শ্ব' আমি ক'ত দেখুৱাম ইউনিটি ইন ডাইভাৰ্চিটি। ইয়াত চোৱা এনচাৰ ঠিক হৈছে, অতি সহজকৈ দিয়া আছে। এ গ্ৰেট example is during the celebration of Independence Day or Republic Day. People from all religions speaking different languages and wearing different traditional clothes. তোমালোকে চাবা যেতিয়া আমাৰ ইণ্ডিপেণ্ডেন্ট ডে চেলিব্ৰেশ্যন হয় বা ৰিপাব্লিক ডে চেলিব্ৰেশ্যন হয়, তেতিয়া চাবা বিভিন্ন জাতি ধৰ্মৰ লোকসকলে কেনেকৈ ইউনিটি মানে কৰি চেলিব্ৰেশ্যন কৰে, সেইটো কৈছে ইউনিটি ইন ডাইভাৰ্চিটি। এতিয়া আহা তোমালোকে তিনি নম্বৰখিনি, য'ত এই নম্বৰত কি দি আছে চোৱা তোমালোকে, তিনি নম্বৰৰ ইয়াত কি দি আছে চোৱা তোমালোকে, হোৱাট এক্সাম্পলছ আৰ গিভেন ইন দ্য লেচন শ্ব'জ ইণ্ডিয়াছ ডাইভাৰ্চিটি। আমাৰ এনচাৰটো কি হ'ব, দ্য লেচন মেনশ্যনছ দ্য স্ন' কেপ্ট Himalayas in the north, coconut fringed swards in the south, golden sands in the west, and lush green hills in the east. তাৰপিছত বি নম্বৰত, how is a rainbow used as a symbol in the passage? ৰেইনব'টো পেছেজত কেনেকৈ চিম্বল হিচাপে ইউজ কৰা হৈছিল। এনচাৰ কি দি আছে আমাৰ, although the word rainbow is not explicitly in the main text body, the passage described India as a land of color and contrast, just as different colors come together to form a beautiful rainbow. The diverse cultures and traditions of India come together to form one unity nation. C নম্বৰত আহা তোমালোকে, C নম্বৰ ঠিক হৈছে, what does the phrase unity in diversity means in the context of the passage? এনচাৰত কি হ'ব আমাৰ চোৱা এনচাৰটো, it means that despite the vast differences in our languages, festivals and customs, we remain united as one people and one nation, especially during national celebration or moments of collective pride. D number ঠিক আছে, how does strength come from togetherness? ষ্ট্ৰেংথ মানে আমাৰ কি হৈছে তাকত, কেতিয়া আমাৰ তাকত আহে ফ্ৰম টুগেদাৰনেছৰ পৰা আমাৰ কেতিয়া তাকত আহে। ষ্ট্ৰেংথ কাম ফ্ৰম টুগেদাৰনেছ বিকজ উই ইণ্ডিভিজুৱেলছ জইন ফ'ৰ্চ দে কেন এচিভ থিংছ দেট আৰ ইম্পচিবল টু ডু এলন, much like how the people in the pictures were only able to move the heavy tree by working together. তাৰপিছত ই নম্বৰ ঠিক হৈছে, how can we promote
unity in diversity in our school? Answerটো কি হ'ব? We can promote in by respecting our classmates' different languages, sharing traditional snacks from different culture during lunch, and participating in all cultural program with equal enthusiasm. F number 3 is if you notice people being mocked for their language or culture, how would we respond to it? Answerটো কি হ'ব চোৱা তোমালোকে I would politely but firmly tell them that every language and culture is a treasure that makes our community richer. I would encourage them to show acceptance and kindness instead of mockery, as true humanity lies in representing our differences. এতিয়া আহা তোমালোকে কুৱেশ্যন নম্বৰ 4. কুৱেশ্যন নম্বৰ 4ত কি কৈছে চোৱা তোমালোকে ৰিড দিছ চেণ্টেন্স ফ্ৰম দ্য লেছন গিভেন ইন কলম এ এণ্ড বি, মেচ দ্য পাৰ্ট ইন কলম এ উইথ দ্য পাৰ্ট ইন কলম বি টু মেক মিনিংফুল চেণ্টেন্স. ইয়াত কৈছে কি এ কলম আৰু বি কলমৰ কিছুমান চেণ্টেন্স দিয়া আছে, এইবিলাক তোমালোকে মিলাই নতুন চেণ্টেন্স বনাব লাগে, মানে মিনিংফুল চেণ্টেন্স বনাব লাগে. মই ইয়াত ধুনীয়াকৈ দগাই দিছোঁ, তোমালোকে ইয়াৰ পৰা কিতাপত দগাই ল'বা আৰু ভালকৈ চাবা. তাৰপিছত তোমালোকে আহা নেক্সট কুৱেশ্যন কি কৈছে চোৱা তোমালোকে পাছত বি পাছত এটো তোমালোকে জাষ্ট চাই ল'বা, এইটো ইমান এটা ইম্পৰ্টেণ্ট নহয়, কিন্তু পাছত বিখিনি তোমালোকে ভালকৈ চাবা. পাছত বিৰ আমাৰ ইয়াত চাবা কি হ'ব, পাছত বিত চাবা ইয়াত কিছুমান মেটাফৰিকেল চেণ্টেন্স দি আছে, তোমালোকে ইয়াত বাছি উলিয়াব লাগে. যেনেকুৱা 2 নম্বৰটো হ'ব আমাৰ মেটাফৰিকেল চেণ্টেন্স, 3 নম্বৰটো হ'ব আমাৰ মেটাফৰিকেল চেণ্টেন্স আৰু 6 নম্বৰটো হ'ব আমাৰ মেটাফৰিকেল চেণ্টেন্স, আৰু বাকীখিনি তোমালোকক নালাগে, সেইকেইটা ভালকৈ চাবা. তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ 6 ইয়াত কি কৈছে চোৱা, ইয়াত কিছুমান কুৱেশ্যন দিয়া আছে, এইখিনি কুৱেশ্যন তোমালোকে অলপ ভালকৈ চাবা. এনেকুৱা প্ৰথমত কি দিয়া আছে, হোৱাট কাইণ্ড অফ এক্সক্লুশ্যন ইজ seen in both situations. ইয়াত চোৱা এই নম্বৰ দিছে what kind of exclusion is seen in both situation. ইয়াৰ এনসাৰটো কি হ'ব, social exclusion and segregation are evident in both scenarios. It involves the international separation of people based on their community background or identity, leading to feelings of discomfort and isolation among these who are not allowed to participate or mix with others. 2 নম্বৰটো কি হ'ব, do you think that in both situations the students and the community people will be able to foster the values of unity and respect for diversity? Yet answer ki hobo, currently no, under the present conditions of separation and limited interaction, it is difficult to foster these values. Unity and separate for diversity grow through shared experiences and dialogue when groups are kept apart. 3 নম্বৰটো কি দিছে আমাৰ, why is it important to include everyone with their differences rather than avoiding them? ইয়াৰ এনসাৰটো কি হ'ব, including everyone enriches the social fabric by bringing together different perspectives, skills, and cultures. Avoiding differences creates echo chambers and social barriers, whereas inclusion
promotes speech innovation. তাৰপিছত হা 4 নম্বৰত what small steps can you suggest to make Arjun and the children of the community feel included? ইয়াৰ কি হ'ব এনসারটো mixed setting in school or community setting ensures children from different background work together on projects. Inclusive celebrations organized community day where festivals are celebrated collectively rather than separately. তাৰপিছত তোমালোকে হা 6ৰ বিখিনি মই ইয়াত ধুনীয়াকৈ লিখি আনিছোঁ এইবিলাক তোমালোকে ইয়াৰ পৰা চাই ল'বা এইবিলাক আমি কৈ নাযাওঁ ভিডিঅ'টো বহুত দীঘল হৈ যাব এইবিলাক গোটেইখিনি ক'ব লাগিলে কাৰণ এইটো চেপ্টাৰ তোমালোকৰ খুব লং চেপ্টাৰ হয় কিন্তু মই বস্তুবিলাক ৰিডিং কৰি নাযাওঁ ইয়াতে তোমালোকে জাষ্ট ধুনীয়াকৈ লিখি দিয়া আছে তোমালোকে চাগে বুজিও পাবা সেইকাৰণে তোমালোকে ইয়াৰ পৰা কিতাপত লিখি ল'বা তাৰপিছত হা তোমালোকে 7 নম্বৰত চোৱা কি দিছে আমাৰ 7 নম্বৰৰ বি 7 নম্বৰৰ বিখিনি কৈছে কি look at the columns given below in columns A some prefix and in column B some suffix are given now write the root word from each prefix and suffix to make a new words one is done for you এটা আমাক কৰি দিছে আৰু বাকিখিনি আমাক কৰিব লাগে তোমালোকে ওপৰটো কৰি দি আছে ইয়াত সেম এনেকৈ মই ইয়াত ধুনীয়াকৈ লিখি লৈ আহিছোঁ তোমালোকে জাষ্ট এনেকৈ কিতাপত লিখিবা আৰু ৰিডিং মাৰিবা আৰু অলপ মুখস্থ কৰাৰ ট্ৰাই কৰিবা তাৰপিছত হা তোমালোকে কোৱেশ্চন নম্বৰ 8ত কি কৈছে চোৱা তোমালোকে 8ৰ বিটো চাবা তোমালোকে 8ৰ এইটো তোমালোকে নচালে হ'ব 8ৰ বিটো খুবেই ইম্পৰ্টেণ্ট হয় এইটো তোমালোকে এক্সামত নাহিলেও কিন্তু আমাৰ জানাৰ কাৰণে কনচেপ্টৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয় 8ৰ বিটোত কৈছে কি তোমালোকে চোৱা কোৱেশ্চনটো মই পঢ়ি দিছোঁ read the jumbled sentence given below rearrange them in a sequence to get paragraph them write the paragraph in the same provided with the suitable topic ইয়াত তোমালোকক কেইটামান লাইন তুলি দিয়া আছে এই লাইন কেইটা আমাক প্যাৰাগ্ৰাফ হিচাপে বনাব লাগে ইয়াত মানে কৈছে কি যে সাধাৰণ ভাষাত ক'লে মই ভাত খালোঁ তাৰপিছত কৈছে যে মই বজাৰ যাম এতিয়া বা তাৰপিছত কৈছে মই বজাৰৰ পৰা কিবা এটা কিনি লৈ আহিম কিন্তু ইয়াত কৈছে কি প্ৰথমটো দিছে যে মই বজাৰৰ পৰা কিবা এটা কিনি লৈ আহিলোঁ তাৰপিছত কৈছে মই বজাৰ যাম তাৰপিছত কৈছে মই ভাত খালোঁ ইয়াত এতিয়া আমাক সজাব লাগে যে মই ভাত খালোঁটো প্ৰথমতে আহিব লাগিব তাৰপিছত মই বজাৰ যাম বা বজাৰ গ'লোঁ তাৰপিছত আহিব মই বজাৰৰ পৰা কিবা এটা কিনি আনিলোঁ সেম তেনেকৈ ইয়াত দিয়া আছে তোমালোকক মই এই বস্তুটো তোমালোকে ইয়াত লিখিব লাগিব এই চাৰ্টত লিখিব লাগিব মই লিখি আনা নাই ইয়াতে লিখি দিছোঁ তোমালোকে ইয়াৰ পৰা পালে ইয়াত লিখিবা লাইনকে লিখিবা মই কৈ আছোঁ কোনটো লাইনত হ'ব ইয়াত চোৱা তোমালোকৰ যিটো এই লাইনটো আছে এই লাইনটো তোমালোকে 1 নম্বৰত লিখিবা এই লাইনটো লিখিবা 2 নম্বৰত লিখিবা এই লাইনটো লিখিবা 3 নম্বৰত এইটো লিখিবা 4 নম্বৰত আৰু এইটো লিখিবা 5 নম্বৰত যেনেকৈ ইয়াত দিয়া আছে কোনটো 5 নম্বৰত কোনটো 2 নম্বৰত কোনটো 1 নম্বৰত কোনটো 4 নম্বৰত কোনটো 3 নম্বৰত সেম তোমালোকে এনেকৈ লিখি দিবা তলৰ এই বাকচটোত ইয়াতে লিখি দিবা হৈ যাব তোমালোকৰ আৰু 9 নম্বৰত চোৱা কি দিছে সলভ দা ৰিডল ইয়াত তোমালোকে লিখিবা ইউনিটি তাৰপিছত আহা এটা ধুনীয়া টপিক 10ৰ বিটো কৈছে write two sentence using the same word as a noun and as a verb এই ওয়ার্ডটো তোমালোকে এটা নাউন হিচাপে ব্যৱহাৰ কৰিব লাগিব আৰু এটা ভাৰ্ব হিচাপেও ব্যৱহাৰ কৰিব লাগিব ইয়াত মই লিখি লৈ আছোঁ দুটামান কাৰণ ইয়াত জেগা নহয় সেইকাৰণে মই গোটেইখিনি ইয়াত লিখিব পৰা নাই তোমালোকক তলত মই লৈ আহিছোঁ ধুনীয়াকৈ তাৰপৰা তোমালোকে কিতাপত পাৰিলে লিখি ল'বা নহ'লে কপিত লিখি মুখস্থ কৰিবা প্ৰথমটো যেনেকৈ আমাৰ দিয়া আছিল কি ফিয়াৰ ইয়াত দিয়া আছে নাউন আৰু ভাৰ্ব উই শ' এ লংগাৰ ব্ৰন বিয়াৰ এট দ্য জু she had to bear the heavy load on her shoulders তাৰপিছত কি দিয়া আছে আমাৰ watch দিয়া আছে এইটো আমাৰ নাউন আৰু এইটো হ'ব ভাৰ্ব সেন্টেন্স বনাই দিছে তোমালোকে ইয়াৰ পৰা জাস্ট তুলি ল'বা তাৰপিছত আমাৰ ৰানত দিয়া আছে নাউন আৰু ভাৰ্ব
তাৰপিছত ৰিঙৰ নাউন আৰু ভাৰ্ব দিয়া আছে। তাৰপিছত হৈছে বড়োৰ নাউন আৰু ভাৰ্ব দিয়া আছে আমাৰ, টেনশ্যন কৰিব লাগে একো নাই। তাৰপিছত হৈছে ট্ৰেইন, ইয়াতে নাউন দিছে আৰু ভাৰ্ব বনাই দিছে এটা। তাৰপিছত 7 হৈছে টিয়াৰ দিয়া আছে, ইয়াতে নাউন আৰু ভাৰ্ব দিয়া আছে। ছাত্ৰ ছাত্ৰীসকল ইয়াতে মই এটা কথা ক'ব বিচাৰোঁ, তোমালোকে যদি মোৰ চেনেল চাই আছা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই দি থাকোঁ আৰু তোমালোকৰ ভালৰ কাৰণে মই কৈ আছোঁ। জাষ্ট তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা আৰু ভিডিঅ'বিলাক চাবা, তাতে তোমালোকৰ বহুতখিনি কনচেপ্ট ক্লিয়াৰ হৈ যাব আৰু বাকীবিলাক ইমান এটা টাইম নালাগিব, অলপ কৰিলে মুখস্থ হৈ যাব। তোমালোকে জাষ্ট ভিডিঅ'টো চাবা মই কি কৈ আছোঁ, আৰু পাৰিলে কি কৰিবা, তোমালোকৰ যদি কিবা অসুবিধা থাকে বা কিবা সুধিব লগা থাকে তোমালোকে নিঃসন্দেহে মোক কমেণ্টত সুধিব পাৰা, মই তোমালোকক যিমান পাৰোঁ তোমালোকৰ প্ৰব্লেম সলভ কৰাৰ কাৰণে ট্ৰাই কৰিম। 11 নম্বৰটো তোমালোকে চাই ল'বা, সেইটো মই কৈ দিলোঁ। ভিডিঅ'টো এনেই বহুত ডাঙৰ হৈ গ'ল, 20 মিনিট পাৰে হ'ল প্ৰায় ক'ব গ'লে, আৰু সেইবিলাক ক'বলৈ গ'লে তোমালোকৰ আধা ঘণ্টা ভিডিঅ' হৈ যাব, তোমালোকৰ বস্তুটো মনোযোগ নবহিব। যিমান ডাঙৰ ভিডিঅ' হ'ব তোমালোকৰ সিমান মনোযোগটো নাইকিয়া হৈ যায়। এইটো তোমালোকে চেম কিতাপত লিখি ল'বা, এইবিলাক কুৱেশ্যন তোমালোকৰ এক্সামত নাহে, কিন্তু তোমালোকৰ জাষ্ট জানাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট বুলি ক'ব পাৰি। এইবিলাক জানিলে তোমালোকৰ ভৱিষ্যত বহুত উপকাৰ হ'ব, জাষ্ট তোমালোকে জানি ল'বা। ইয়াতে তোমালোকক দিয়া আছে, ধুনীয়াকৈ মই লৈ আহিছোঁ, তোমালোকে ইয়াৰ পৰা লিখিব পাৰা কি কৈছে আৰু কি কোৱা নাই। ইয়াতে তোমালোকে এটা গেম খেলিব দিছে, গেমটো মই লিখি আনিছোঁ, ইয়াত কি ৱাৰ্ড আছে আৰু কোনটো ৱাৰ্ড দি কি হ'ব পাৰে। যেনেকৈ আমাক প্ৰথমটো কি দিয়া আছে, শ্বেয়াৰটো চাবা, ইয়াত তোমালোকে শ্বেয়াৰ দি আছে। তাৰপিছত হৈছে ইউনিটিটো মই ইয়াত লিখি লৈ আহিছোঁ, ইউনিটি। তাৰপিছতটো কি আছে আমাৰ ডাইভাৰ্চিটিটো মই ইয়াত লৈ আহিছোঁ, তোমালোকে ডাইভাৰ্চিটি লিখি ল'বা, এনেকৈ দগাই ল'বা। তাৰপিছত তোমালোকে টাইম পালে এইবিলাক বিচাৰিবা, ৰেচপেক্ট বিচাৰিবা, তাৰপিছত নেশ্যনেল বিচাৰিবা, এইবিলাক তোমালোকে বিচাৰি উলিয়াবা, সকলোবিলাক ইয়াতে আছে। এতিয়া তোমালোকে আহা 14 নম্বৰত। 14 নম্বৰত এটা দুটা ল'ৰা এটা ছোৱালীৰ কনভাৰ্চেশ্যন, মানে কথা বতৰা, এইবিলাক তোমালোকৰ এক্সামত নাহে, জাষ্ট তোমালোকে কিতাপত এইবিলাক কি কৰিবা, লিখি থবা, আৰু পাৰিলে অলপ পঢ়িবা। পঢ়িলে কি হয়, তোমালোকৰ কনচেপ্টটো বহুত ক্লিয়াৰ হ'ব, আৰু ইংলিছত তোমালোকে অলপ পাৰ্গত হৈ উঠিবা, মানে তোমালোকে ইংলিছ ক'ব শিকিবা সেইবিলাক পঢ়িলে, আৰু যিমান পাৰা টাইম দিয়া ইংলিছত তোমালোকে অট'মেটিকলি ইংলিছ কথা ক'ব পৰা হৈ যাবা। তাৰপিছত তোমালোকে আহা আমাৰ কি আছে 16 নম্বৰৰ B2। 16 নম্বৰ B2 মই লিখি আনিছোঁ, কলম A আৰু কলম Bত কি হ'ব কি নাই, আৰু ইয়াত সববিলাক ৱাৰ্ড ভালকৈ বুজি পোৱা যায় কি লিখিছোঁ, বেছি তেৰি বেৰি হোৱা নাই, সেইকাৰণে তোমালোকে ইয়াৰ পৰা চাই কিতাপত লিখিবা আৰু পাৰিলে মুখস্থ কৰিবা। ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো মই সামৰি মাৰিম, আৰু এইটোৱে চাগে লাষ্ট কুৱেশ্যন হৈ যাব তোমালোকৰ, আৰু বেছি কুৱেশ্যন নাই, সেইকাৰণে তোমালোকে জাষ্ট চাবা, এইটো তোমালোকে লিখিবা কিতাপত, এইটো লাষ্ট হয়। আৰু ইয়াতে মই এটা কথা ক'ব বিচাৰোঁ, যিসকলে মানে ভিডিঅ'টো গোটেইখিনি চালে তেওঁলোকৰ কাৰণে খুবেই ধন্যবাদ থাকিল, আৰু তোমালোকে পাৰিলে কমেণ্ট কৰিবা কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে আৰু কি সমস্যা আছে তোমালোকৰ, এইটো ক্লাছ 7ৰ ষ্টুডেণ্টৰ কি সমস্যা হয় তোমালোকৰ কিতাপটো বুজোঁতে বা পঢ়োঁতে বা ছাৰ পঢ়াওঁতে, তোমালোকে কমেণ্টত জনাই দিবা, কোনো টেনশ্যন নকৰাকৈ বা কোনো ভয় নোখোৱাকৈ, একো প্ৰব্লেম নহয় কমেণ্ট কৰিলে, তোমালোকে কমেণ্টত ক'বা ছাৰ কি প্ৰব্লেম আছে মোক ক'বা, মই তোমালোকক সলভ কৰি অনাৰ কাৰণে ইউটিউবৰ মাজে তোমালোকে সলভ পাই যাবা, আৰু যিমান পাৰোঁ মই সোনকালে তোমালোকে অনাৰ কাৰণে চেষ্টা কৰিম। চ' আজি মই ইয়াতে ভিডিঅ' সামৰি মাৰিলোঁ। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল, টেক কেয়াৰ, ভালকৈ তোমালোকে পঢ়া আৰু আগুৱাই যোৱা।